এতিয়া আমি সকলোৱে শুনি আহিছো যে এনেকুৱা ধৰণৰ এচেছ বাৰ থেৰাপি এনেকুৱা বহুতখিনি মানুহে কৰি আছে। এইবোৰ কৰিলে কি হয় মানে কেনেকুৱা ধৰণৰ হয় উপশম পায় আপোনাৰ পৰা জানিব বিচাৰিছো। মোৰ খুৰী হয়, আমাৰ খুৰীয়ে মানে এইবিলাক বহুত জানে, তাকে মই দৰ্শকসকলক বুজাই কব কথাটো কেনেকুৱা হয় কি হয়। তাকে নমস্কাৰ। নমস্কাৰ তোমাৰ মাতাৰ কাৰণে। মই মানে তুমি সুধিছা মোক এচেছ বাৰ থেৰাপিৰ বিষয়ে কিবা জানিবলৈ মানে বিচাৰিছা তুমি, সেইটো কাৰণে মই কৈছো। মই মানে এচেছ বাৰ থেৰাপিটো মাইণ্ড থেৰাপি হয়। মানে হেৰি আৰু মই মানে ইমান প্ৰথমে জনা নাছিলো, তাৰপৰা মোবাইলত পাইছিলো, পাই মেলি খুব ভিডিঅ' বিলাক চাইছিলো, চাই মেলি বস্তুটো ভাল বুলি ভাবিছিলো, ভাবি মেলি খুব গুগলত চাৰ্চ কৰিলো, ভাল মডেলিটি বুলি ভাবিলো, ভাবি মেলি মই 2টা চেচন লৈছিলো, লৈ ভাল পালো, ভাল পাই মেলি মই এচেছ বাৰ থেৰাপিটো শিকিলো, শিকি এতিয়া বৰ্তমান মানুহখিনি ওচৰ চুবুৰীয়া দিলো চবেই উপশম পাইছে। তুমিও লৈছিলা? হয়, মই লৈছিলো। লৈ অলপ ভাল পাইছিলা? ভাল পাইছিলো, সেইটো কাৰণে এতিয়া জানিব বিচাৰিছিলা। এচেছ বাৰ থেৰাপিটো মানে মোৰ 32টা পইণ্ট থাকে। পইণ্ট কেইটাত মানে হাতৰ স্পৰ্শৰ দ্বাৰা ষ্টেটমেন্ট আছে। এই ষ্টেটমেন্ট বিলাক মাতিব লাগে, মাতিলে মানে বহুতখিনি মানে মনটো ফ্ৰী অনুভৱ এটা হয় মানে। ভাইব বিলাক এনে কেনেকুৱা ধৰণৰ ভাইব বিলাক আহে? পজিটিভ, নেগেটিভ তেনেকুৱা? তাৰমানে যিমানখিনি মানুহ, এতিয়া যোনখিনি মানুহ এনজাইটি থাকে, বেছি দিনটো আজিকালিতো চব মানুহে অলপ ডিপ্ৰেছন টাইপত যায়েই, বেছি হেৰি হোৱাৰ কাৰণে। সেইটো কাৰণে মানে এইটো ললে মানে এটাতে মানে ইমান হেৰি নহয়, আৰু যোনে লৈ চাই সিহে গম পায় মানে। এনে বুজাব পৰা ইমান হেৰি নাই। আজি যদি তুমি লোৱা, তুমি লৈ চাই নহয়, লৈ পিনি তুমি মানে হেৰি অনুভৱটো হৈছে আৰু। অনুভৱটো হৈছে বাৰু। বিশেষকে মই এনেকুৱা ধৰণৰ মোৰ ভিডিঅ'ত তেনেকে দেখিছো, যেতিয়া আপুনি মানে জানে বুলি গম পালো বা আপুনি শিকিছে বা কৰি আহিছে, মানুহ বিলাকক ইমান দি আছে, দেখাৰ পিছত মোৰো কৰি চাব মন গল কেনেকুৱা হয় কি হয়। তাৰপিছত ৰাতি বিশেষকে মোৰ টোপনি নাহিছিলে, প্ৰথম কথা সেইটো। প্ৰথম টোপনি নাহিছিলে আৰু মানে ধেৰ কিবা কিবি এনজাইটি হোৱাৰ আগতে অলপ চিন্তা আহি থাকে, তেনেকুৱা ধৰণৰ। তাৰপিছত খুব ভাল লাগিলে কৰিলে, আপোনাৰ লগত কৰিলো। এটাই লৈছা? হয়, মই এটাই লৈছো বাৰু। খুবেই মানে পজিটিভ ভাইব আহিছে, অলপ মাইণ্ডটো স্থিৰ হৈছে মানে, আৰু ভালো লাগিছে, বুজা শক্তি আহিছে। আৰু এটামান ললে মানে আৰু তাৰমানে পজিটিভ ভাব আহিব। আৰু মানে মানিও মানে যোনটো ব্লক থাকে, সেইবিলাক মানে পইচা পাতি যদি ক'ৰবাত ফচি থাকে, সেইটো ললে মানে অহা ৰাস্তা এটা থাকে, লাহে লাহে আহে মানে। আৰু কিবা কাম এটা কৰিম নকৰিম কিছুমান মানে হেৰি থাকে, ভয় বা কিবা ভাৱ এটা থাকে। এই পাছটো লোৱাৰ পাছত মানে এইটো মোৰ তাৰমানে দৃঢ়তা থাকে মানে, মই এইটো পাৰিমেই, মই কৰিমেই, তেনেকুৱা মানে। আৰু মোৰ নিজৰে মাইগ্ৰেইন আছিলে, মোৰ এনে 15 বছৰমান তাৰমানে হেৰি হৈ আছিলে। মই বহুত ডক্তৰক দেখালো, মেডিচিন খিনি খাই থাকিলে ভাল হয়, কিন্তু আকৌ হয়। মই এইটো 2টা বাছ লৈয়ে মোৰ সম্পূৰ্ণ মাইগ্ৰেইন নাই এতিয়া। মূৰৰ বিষৰ লগতো অলপ হেৰি আছে, এটাতে তুমি ভাল পাইছা। সেইটোৱে। আৰু মানে এইটো ললে মানে অনুভৱ কৰিব, এনে বিষ বিলাক নাইকিয়া হয়, বিশেষকে মাইণ্ডটো বহুত ফ্ৰেছ হয় মানে। আৰু পঢ়া ল'ৰা ছোৱালী খিনিক মানে এটা হলেও লবই লাগে। সেইটো কাৰণে তেনেকুৱাকে আমি এতিয়া দি আছো। আৰু মই এনে 300 জন মান মানুহক দিছো, চব মানুহে মানে চব পজিটিভে দিছে মানে। 3টা 4টালৈকেও লৈছে। কোনোবাই এটাতে ভাল পাইছে, কোনোবাই 3টা মানত ভাল পাই গৈছে। যাৰ বেছি নিগেটিভ থাকে তাৰ টাইমটো দেৰি লাগে। আপুনি এইটো কেতিয়া শিকিছিলে, মানে কিমান দিন লাগিছিলে, কিমান সময় লাগিছিলে এইটো শিকোতে? মই মানে ডিব্ৰুগড়ত শিকিছিলো, আমাৰ টিম আহে গুৱাহাটীৰ পৰা, পল্লৱী মেম আৰু আলিয়া বৰুৱা মেম। মই এদিন শিকিছিলো, এদিনত মানে ৰাতিপুৱা 9টা বজাৰ পৰা গধূলি 5 বজালৈকে প্ৰেক্টিকেলো দিয়ে, থিয়ৰি দিয়ে। তাৰপিছত আকৌ নেক্সট এদিন ছেকেণ্ড ক্লাছ কৰিছিলো, তাতো 1 দিন লয়। এতিয়া মই আকৌ গুৱাহাটীত মানি ক্লাছ কৰিলো, তাতো এদিন। এতিয়া ৰিচেন্ট শিকি আহিছে। কেনেকুৱা হয়। বাকী আপোনাৰ কন্টেক্ট নাম্বাৰটো কৈ দিয়ক, যদি মানে ৰাইজে ইচ্ছা কৰে বা ল'ব বিচাৰে, কেতিয়াবা এনেকুৱা ভুক্তভোগী থাকিবও পাৰে। নিজে মানে আৰোগ্য হৈছো, বেলেগৰ মানে ভুগি থাকিলে
জানিলে ইচ্ছা কৰিলে দিবলৈ মন যায় মানে ডিপ্ৰেশ্যনত কিছুমান মানে এনেকুৱা হয় এনেকে চুইচাইড কৰিবলৈ এটেম্প লয় মানে তেনেকুৱা মানুহো মানে এইবিলাক লৈ পিনি বাছ এটা লৈ মানে একেবাৰে চিজিল হৈছে পজিটিভ হৈছে তেনেকুৱা মাইণ্ড মানে হেৰিবিলাক অহা নাই থিংকিং বিলাক অহা নাই আপুনি মানে আগলৈও এনেকুৱা ধৰণৰ ভাল ভাল কাম কৰি যাওক আৰু চবে লৈ চাওক সি কেনেকুৱা পায় সেইটোৱে আৰু মানে যদি কোনোবাই ওচৰ চুবুৰীয়া মোৰ ঘৰ হ'ল বৰদলনি নগাঁও ৰোড ধেমাজি ডিষ্ট্ৰিক্ট হয় যদি লওঁ বুলি ভাবে যোগাযোগ কৰিব পাৰে আপোনালোকে কন্টেক্ট কৰিব যদি আপোনালোকে এনেকে এছ বাৰ বা এনেকুৱা ধৰণৰ থেৰাপি ল'ব বিচাৰে আৰু ফোন কৰিব আপোনালোকে সকলো ঠিকনা পাই যাব এতিয়া বুজাই দিয়াও হ'ব বস্তুটো কেনেকুৱা হয় ঠিক তেনেকে কৰিলে গম পাব আচলতে কেনেকুৱা হয় এনেকে আমি এতিয়া মানে ভাষাৰে ইমান বুজাই দিব নোৱাৰা নিচিনা অৱস্থা মানে যোনে যোনে ল'ব কৰে মানে মানে আকৌ তাক কৰিব মন যাব ধুনীয়াকে আৰু তাৰমানে নিগেটিভ ভাৱ থকা মানুহৰ মানে একদম পজিটিভ আহিবই মানে সেইটো 100%। কেঞ্চাৰ পেচেণ্টেই ভাল হৈ গৈছে 10-15টা চেচন লোৱাৰ পাছত কেঞ্চাৰ পেচেণ্ট মানে সম্পূৰ্ণ ৰিকভাৰী হৈ গৈছে আমি আৰু জানিম বাৰু খুৰীৰ পৰা আগলৈকে মানে কেনেকুৱা ধৰণে কৰে চব সকলো টিপছ দেখাব আৰু কেনেকুৱা ধৰণে মানে প্ৰচেছটো কেনেকুৱা হয় জনাব আৰু আমি আজি এনে জাষ্ট কথাতে মানে কেনেকুৱা হয় কি হয় মানে এনে অলপ জানিবলৈ পাতিছো থুলমূলকে পাতিছো আৰু হয় পাছলে আগুৱাই যাম আৰু যদি আপোনালোকে মানে কমেন্ট কৰে বা কেতিয়া কমেন্ট বিলাকৰ মানে ওপৰত ভিডিঅ' বনাবলৈ আমি চেষ্টা কৰিম আপোনালোকে গুগলত চাৰ্চ কৰিলে এক্সিছ বাৰ থেৰাপি বুলি সম্পূৰ্ণ গোটেই ডিটেইলছটো পাব হয় আমাৰ ইমান ক'ব নালাগে চবেই মানে বিশেষকে মানে যোনসকলে নাজানে আৰু সেইসকলে যেতিয়া মানে অসমীয়াত জানিব বিচাৰে ধৰি লওক আমাৰ নিচিনা নজনা মানুহ বিলাকৰ কাৰণে জানিব পাৰিব আৰু মুঠতে মানুহৰ যে ডিপ্ৰেছন হলে যে বডি পেইন হলে যে ল'ব লাগে সেইটো কথা নাই মানুহে এক্সিছ বাৰ থেৰাপিটো এবাৰ হ'লেও লৈ চাব লাগে মানে তেতিয়া অনুভৱ কৰিব কিমান যে ভাল মডেল এইটোৱে আছিল আজিৰ আমাৰ ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব আৰু যদি আপোনালোকৰ এনেকুৱা ধৰণৰ মানে এছ বাৰ থেৰাপি লাগে তেতিয়াহ'লে এখেতক কন্টেক্ট কৰিব পাৰে আৰু কৈছো মানে যদি এক্সিছ বাৰ থেৰাপিটো ল'ম বুলি ভাবে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে মোৰ কন্টেক্ট নম্বৰটো দিয়াই আছে কন্টেক্ট কৰিব মই ধুনীয়াকে বুজাই দিম নল'লেও ইমান আপত্তি নাই কিন্তু পাতি চাব পাৰে কেনেকুৱা লৈ চালে গম পাব ধন্যবাদ